ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ আজি হৈছে 7 তাৰিখ অসমীয়া আহাৰ মাহৰ 22 তাৰিখ শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আজিৰ তিথি হ'ব শুক্লা দ্বিতীয় তিথি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ তাৰ পিছতে পুৰুষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰ্ষণৰ যোগ কৰণ হ'ব বাল বৰ্বকৰণ আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি আজিৰ জন্মত কৰ্কট ৰাশি বিপ্ৰবৰ্ণ দেৱগণ মৰণৰ ত্ৰিপদ দুখ আজিৰ বন্ধুসকল সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:14 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ কাম কাজ পদ্ধতিগতভাৱে চলি থাকিব সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপোনালোকৰ অৱদানৰ বাবে আপোনালোকৰ স্বীকৃতি বাঢ়িব আত্মীয়ৰ আগমন আৰু সামাজিক আপোনালোকৰ সভাই ঘৰৰ পৰিৱেশ সুদায় কৰি তুলিব বুলি কৈছে ধ্যান ৰাখিব লাগিব আপোনালোকৰ ব্যক্তিগত কামৰ লগতে পৰিয়ালৰ কাম কাজতো আপোনালোকৰ সময় কটাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এতিয়া নীতি আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ত বেছি ধন বিনিয়োগ নকৰিব বুলি কৈছে কাৰণ লোকচানৰ সম্ভাৱনা আপোনালোকৰ বাবে দেখা পোৱা গৈছে আজি বন্ধুসকল ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক স্থানত আভ্যন্তৰীণ ব্যৱস্থা কিছু পৰিৱৰ্তন হ'ব আৰু অতিৰিক্ত খৰচৰ পৰিস্থিতিও আপোনালোকৰ হ'ব পাৰে বুলি কৈছে আয় বৃদ্ধি হ'লে আপোনালোকৰ আৰ্থিক সমস্যাৰ সৃষ্টি নহ'ব যুৱক যুৱতীসকলে পৰিয়ালৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব আজিৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ অনুভূতি আপোনালোকৰ ভাল হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক ভাগৰ আৰু মানসিক চাপৰ বাবে কিছু ভোক কমি যোৱা বা বদ হজমৰ দৰে অভিযোগ বা আপোনালোকৰ সমস্যা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে কৈছে যে আপোনালোকে পাৰিলে মৰ্ণিং ৱাক কৰক ব্যায়াম আদিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে নিজে ধ্যান ৰাখিব লাগিব গুৰুত্ব দিব লাগিব আজি হয়তো আপোনালোকৰ নিজৰ ব্যক্তিগত কামবোৰ আন কাৰোবাৰ ওপৰত এৰি দিয়াৰ পৰা বিৰত থাকিব লাগে যদি আপুনি কোনো গোপন কথা লুকুৱাই ৰাখিছে তেন্তে সেয়া পৰিয়ালৰ আগত প্ৰকাশ পাব পাৰে গতিকে এই ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব পৰিয়ালৰ আগত প্ৰকাশ পোৱাৰ আগতে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দৈনন্দিন কাম কাজৰ পৰিৱৰ্তন আপোনালোকে পৰিহাৰ কৰক নহ'লে আপোনালোকৰ কৈছে যে কিছুমান কাম কাজ যিখিনি আপোনালোকৰ ক্ষেত্ৰত সমস্যা আহে নহলে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে অলপ ৰেষ্ট লওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মানসিক আৰু বৌদ্ধিক বিশেষকৈ কৈছে যে এইখিনি ক্ষেত্ৰত প্ৰকাশ পাব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰিব বৃষ ৰাশি আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ বাবে সুখৰ দিন হ'ব বুলি কৈছে বস্তুগত আৰাম বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয় এটাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব পাৰে কোনো ধৰ্মীয় অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়িক পৰিকল্পনা লাভৰ সম্ভাৱনা শক্তিশালী হ'ব পৰিয়ালৰ সৈতে সময় কটালে অনাগত দিনবোৰ আপোনালোকৰ বাবে ভাল হ'ব মানসিক শান্তি আৰু শক্তি লাভ কৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ ওপৰত আপোনালোকে কণ্ট্ৰল কৰিব নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক আজি কিছু সুখকৰ ঘটনা ঘটিব বিশেষকৈ পেণ্ডিং পেমেণ্ট অৰ্থাৎ আপোনালোকৰ ক'ৰবাত যদি টকা পইচা পাবলগীয়া আছিল সেই পেমেণ্ট আহিলে আপোনালোকৰ সকাহ পাব বুলি কৈছে আৰ্থিক অৱস্থাও আপোনালোকৰ উন্নত হ'ব যিকোনো ধৰ্মীয় অনুষ্ঠানত সেৱা সম্পৰ্কীয় কামত আপোনালোকৰ বিশেষ অৱদান থাকিলে ভাল হ'ব বা অৱদান আগবঢ়াওক বুলি কৈছে শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান কৰিলে আপুনি সকাহ অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব ব্যৱহাৰিক হওক অন্যথা কোনোবাই আপোনালোকৰ আবেগৰ অন্যায়ৰ সুবিধা ল'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে ঘনিষ্ঠ আত্মীয়ৰ নেতিবাচক আচৰণে আপোনালোকৰ কিছু সমস্যা বা আপোনালোকৰ মনত দুখ দি যাব পাৰে গতিকে এই ক্ষেত্ৰত নিজেও সাৱধান হ'ব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় ব্যৱস্থা আপোনালোকৰ উন্নত হ'ব পুনৰ গতি লাভ কৰিব বহিৰাজ্য সম্পৰ্কীয় ব্যৱসায় উন্নত হ'ব কৰ আৰু ঋণৰ দৰে বিষয়বোৰ তৎক্ষণাত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব সাম্প্ৰতিক পৰিস্থিতিৰ বাবে চৰকাৰী বিশেষকৈ চাকৰিৰ যিসকল আছে বা কাম কৰে কামৰ বোজা অধিক হ'ব পাৰে সানডে দিনটো যিসকলে সানডে দিনটো ডিউটি কৰে কাম কৰে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কটো আপুনি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে অতিৰিক্ত কামৰ বাবে মানসিক চাপ আৰু খং আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব যাৰ বাবে ৰক্তচাপ আৰু আপোনালোকৰ যিসকলৰ বিশেষকৈ ডায়েবেটিছ ৰোগী সেইসকল ব্যক্তি অলপ সাৱধান হ'ব লাগিব মাত্ৰা বৃদ্ধি পাব পাৰে
গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'লে নিজৰে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু কৈছোঁ যে আজিৰ দিনটো বিশেষকৈ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক যিখিনি ক্ষেত্ৰত আপোনালোকৰ কনফিউজন লাগে ডাউট লাগে জনা শুনা ব্যক্তিৰ পৰা সু পৰামৰ্শ বা এডভাইচ ল'বলৈ নাপাহৰিব আৰু সিদ্ধান্তবোৰ লওঁতে অলপ চাই চিন্তি লওক বুলি কৈছে কিয়নো আজিৰ দিনটোত কিছুমান সিদ্ধান্তৰ বাবে আপোনালোকৰ কামত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক সমস্যা আহিব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব ভাল প্ৰতিফলন দেখিব মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে আপোনালোকৰ আৰ্থিক পৰিকল্পনা সহজে সফল হ'ব যাৰ ফলত আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব ভাল হ'ব বুলি কৈছে দৈনন্দিন ব্যস্ততাৰ পৰা সকাহ পাবলৈ নিৰ্জন পৰিৱেশত কিছু সময় কটাওক ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে ধ্যান ৰাখক সফলতা লাভ কৰাৰ পিছত নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাই দিয়াটো উপযুক্ত নহয় কেতিয়াবা আমি সাকসেস এনেকুৱা হওঁ বা কেতিয়াবা সাকসেস হ'লে আমি অভাৰ যেটো দেখুৱা সেইটো দেখুৱাব নালাগে বুলি কৈছে অৰ্থাৎ নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাব নালাগে অলপ নৰমালি মুডত থাকক বুলি কৈছে আজিৰ জীৱনৰ বাস্তৱতা বুজি মুখামুখি হওক বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত সাৱধান হোৱাৰ সেইখিনি দৰকাৰ আছে যিকোনো সিদ্ধান্ত লোৱাৰ বিভ্ৰান্তিৰ সৃষ্টি হ'লে অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা আৰু পৰামৰ্শ অনুসৰণ কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক কাৰণ আপুনি সঠিক ফলাফল পোৱাৰ আজিৰ দিনটোৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে ঘৰত থাকিব সুখ সমৃদ্ধি আৰু মনত ৰাখিব যে খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ভুল হ'ব পাৰে নিয়োজিত লোকসকলেও নিজৰ কামৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু সহযোগিতা বজাই ৰাখিব লাগে আৰু প্ৰেমৰ সম্পৰ্কত কৈছে যে আজিৰ দিনটোত ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে নহলে সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব কিন্তু তথাপিও সাৱধান হওক আৰু খাদ্যভাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ভাল কৰি ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব সুন্দৰ প্ৰতিফলন দেখিব আপুনি কোনো খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে আজিনটো নহলে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কীয় আলোচনা নিশ্চিত হোৱাৰ লগে লগে আপোনালোকৰ মনটো সুখী হ'ব বুলি কৈছে আজিৰ কিছুমান কামৰ লগত জড়িত হৈ বিশেষকৈ আপুনি দীঘল দূৰত্বৰ যাত্ৰাত নামিব যেটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে এই যাত্ৰা আপোনালোকৰ বাবে নতুন সুযোগৰ উদ্ভৱ হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে দিনটো শুভ আপোনাৰ বাবে এক বিশেষ দিন হ'ব আপুনি আনৰ মংগলৰ কথা ভাবিব আপোনালোকৰ পিতৃৰ মাতৃ বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ লোকৰ পৰা কিবা এটা কথা তেওঁলোকৰ কথা বতৰাত আপোনাক কিবা এটা বেয়া লাগিব পাৰে সেইটো স্বাভাৱিক গতিকে বেছিকৈ ধৰি নাৰাখিব বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহৰ লগত গুৰুত্বপূৰ্ণ তথ্য ভাগ বতৰা কৰাটো এৰাই চলিব লাগে নিজৰ ঘৰুৱা কিছুমান কথা বতৰা বিশেষকৈ উদঙাই নিদিব গতিকে এই ক্ষেত্ৰত সাৱধান হওক বন্ধু বান্ধৱীৰ সৈতে কিছু সময় মজা কৰি কটাব হাঁহি ধেমালিৰ কটাব কিছু আপোনালোকৰ সুখ প্ৰদান কৰিব যি আপোনালোকৰ মনটো সুখী কৰি ৰাখিব বুলি কৈছে আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক আজিৰ ব্যস্ত ৰুটিন হ'ব ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে আপোনালোকৰ ইচ্ছা অনুসৰি সকলো কাম সম্পূৰ্ণ হ'ব যিয়ে ক্লান্তিৰ মাজতো সুখ কঢ়িয়াই আনিব ভাগৰ থাকিব যদিও কৰ্মক্ষেত্ৰত সুখ প্ৰদান কৰিব বুলি কৈছে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপুনি আগ্ৰহী হ'ব আজিৰ দিনটোত আজি দেখা পোৱা গৈছে যে শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব পাৰে আজিৰ জ্যেষ্ঠতা আৰু অভিজ্ঞ ব্যক্তি বা লোকৰ পথ প্ৰদৰ্শন আপোনালোকে অৱজ্ঞা নকৰিব খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে আজি কোনো বাহিৰৰ মানুহৰ কথাত প্ৰভাৱিত নহ'ব ধন ধাৰে দিয়াৰ আগতে নিশ্চয়কৈ ভালদৰে চিন্তা কৰিয়ে দিয়ক কাৰোবাক টকা দিওঁতে সাৱধান হওক এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায় যথেষ্ট প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান আপোনালোকৰ থাকিব গতিকে এই নিৰ্দিষ্ট কৌশল বনাই আপোনালোকে কাম কৰক ব্যৱসায়ৰ ক্ষেত্ৰত সফল হ'ব নিশ্চয়কৈ অংশীদাৰিত্বৰে ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক তিক্ততা গঢ় উঠিব নিদিব বুলি কৈছে নিয়োজিত লোকে পদোন্নতি পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে আজিৰ স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুলি কৈছে আজিৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আশীৰ্বাদত বিশেষকৈ ঘৰখনত ইতিবাচক শক্তিৰ প্ৰাধান্য পাব বুলি কৈছে সেইফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে যাৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যাও বাঢ়িব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি আপোনালোকে সজাগ হওক সচেতন হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় সিংহ ৰাশিলৈ আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ ক্ৰমবৰ্ধমান মনোযোগে আপোনালোকৰ ব্যক্তিত্ব আৰু প্ৰকৃতিৰ ইতিবাচক পৰিৱৰ্তন আনিছে আজিৰ দিনটোৰ বাবে আৰু ব্যক্তিগত কৈছে যে আৰু পাৰিবাৰিক কাম কাজৰ মাজতো সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ বাবে চেষ্টা চলাব লাগিব ধ্যান ৰাখিব লাগিব বিশেষকৈ কিছুমান কথাৰ প্ৰতি চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে বিপদত আপোনালোকক পেলাব পাৰে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখিব লাগে বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ হৈ তেওঁলোকক বুজাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে খং ৰাগে বা আপোনালোকে মাৰপিট কৰি যদি সমস্যাবোৰ সমাধান কৰিব যায় কিছুমান ক্ষেত্ৰত সমস্যাবোৰ গুৰুতৰ ৰূপ ল'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে সময়ৰ সম্পূৰ্ণ সুবিধা লওক ভাল হ'ব আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা কাৰ্যকৰী কৰক আৰু লগতে কৈছে যে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক নিয়োজিত লোকৰ বাবেও সময় অতি উপকাৰী নিজৰ ব্যস্ততাত বিশেষকৈ পৰিয়ালৰ সৈতে কিছু সময় কটালে আপোনাক সতেজ কৰি ৰাখিব পাৰিব পাৰস্পৰিক সম্পৰ্কটো আপোনালোকৰ মধুৰতা আহিব বুলি কৈছে এই সময়খিনিত আপোনালোকে জীৱনসংগী অনুভৱক বুজিব লাগিব বুলি কৈছে প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কোনো ধৰণৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হ'ব পাৰে কিছু লোকৰ যিমান পাৰে সিমান তৰল পদাৰ্থ সেৱন কৰাটো প্ৰয়োজনীয় পানী খাওক যিমান পাৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক বা হৈ থাকক সুন্দৰ প্ৰতিফলন দেখিব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলে যিকোনো কাম বিশেষকৈ পিতৃ মাতৃ বা ঘৰৰ জ্যেষ্ঠ সদস্যসকলক সুধি পুছিয়ে আপোনালোকে কৰক বুলি কৈছে তৎক্ষণাত নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত ল'লে সমস্যাৰো হ'ব পাৰে আপোনাৰ বাবে আন দিনতকৈ ভাল দিন হ'ব আপুনি আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণ কৰি ভাতৃত্ববোধ বজাই ৰাখিব লাগিব আৰু মৰম আৰু সহযোগিতাৰ আপুনি আপোনালোকৰ কামত সেইখিনি কৈছে যে কামৰ ক্ষেত্ৰত মৰম আৰু সহযোগিতাৰে আপুনি কামৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব কাম কৰা লোকসকলে বা কৰ্মৰ ক্ষেত্ৰত যিসকল লোক জড়িত আছে আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ক এই দিনটো আপোনালোকৰ বাবে ইতিবাচক শক্তি আৰু নতুন সম্ভাৱনাৰ দেখা পোৱা গৈছে গতিকে অত্যন্ত শুভ দিন সিংহ ৰাশি জাতক জাতিকাসকলে দিনটো সৎ ব্যৱহাৰ কৰক সময় বুজি সময় আপোনালোকে টাইম টেবুল মেইনটেইন কৰক আপোনালোকে নিশ্চয় এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সদায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক এলাহে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে এলাহ অৰ্থাৎ লেজিনেছবোৰ আপোনালোকে আঁতৰাব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 4 কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া আপোনাৰ বাবে নতুন সম্পত্তি ক্ৰয় কৰাৰ সুযোগ আহিব পাৰে কিছু লোকৰ আপুনি আত্মবিশ্বাসেৰে ভৰা হ'ব আৰু উৎসাহেৰে কাম কৰিব পাৰিব নিয়োজিত লোকসকলে বুলি কৈছে ভাল খবৰ শুনাৰ সম্ভাৱনা যথেষ্ট আছে যি আপোনালোকক উত্তেজিত কৰিব বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব আপুনি সুখ আৰু সফলতা নিশ্চয়কৈ লাভ কৰিব আজিৰ কন্যা ৰাশি জাতক জাতিকাৰ সকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আজিৰ শিশুৰ লগত বা ল'ৰা ছোৱালীৰ লগত জড়িত কাম কাজে বিশেষকৈ ভাল ফলাফল আপোনালোকক দিব পাৰে যদি সম্পত্তিৰ লগত জড়িত কোনো বিষয় আবদ্ধ হৈ থাকে তেন্তে আজি কোনো বিষয় বিশেষকৈ কৈছে যে বিশেষ ব্যক্তিৰ সহায়ত সমাধান পোৱাৰ উচিত আপোনালোকৰ সম্ভাৱনা আছে বুলি কৈছে আপোনালোকৰ মতাদৰ্শত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে আজি ধ্যান ৰাখক খৰখেদাকৈ বিশেষকৈ থকাটো ক্ষতিকাৰক হ'ব আনহাতে সহজ আৰু ধৈৰ্যৰে কামবোৰ কৰিলে কামবোৰ সঠিকভাৱে সম্পূৰ্ণ হ'ব ল'ৰা ছোৱালীৰ কাৰণে কিছু চিন্তা হ'ব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'লে আপোনালোকৰ বহুতৰ কাম আপোনালোকে কৰিব পাৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে অংশীদাৰৰ সৈতে আজি লাভজনক বুলি প্ৰমাণিত হ'ব আগবাঢ়ি যাব পাৰিব সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক সুন্দৰ প্ৰতিফলন দেখিব আপোনাৰ আধিপত্য আৰু মৰ্যাদাৰ কাৰ্যালয় থাকিব বুলি কৈছে লগতে কৈছে যে উচ্চপদস্থ বিষয়ৰ পৰাও গাইডেন্স থাকিব যিসকলে সানডে দিনটো কাম কৰে বা কৰ্মক্ষেত্ৰত জড়িত আজিৰ স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয় আৰু প্ৰেম থাকিব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে কিছু যুৱক যুৱতীসকলে নিজৰ পৰিয়াল আৰু নিজৰ ব্যৱসায়ত গুৰুত্ব দিয়ক নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক গতিকে এইখিনি ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগিব বুলি কৈছে নিশ্চয় এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গৰমৰ পৰা নিজকে ৰক্ষা কৰক কিছু লোকৰ কাহৰ সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে আপোনালোকে যিমান পাৰে ঘৰৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক সুন্দৰ প্ৰতিফলন দেখিব আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ
ঘৰুৱাৰ কিছুমান আধৰুৱা কাম বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব। ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে, কিন্তু খং ৰাগেৰে আপোনালোকৰ কিছুমান কাম কৰিলে, সিদ্ধান্ত ল'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু সকলো ব্যক্তিকে সমান দৃষ্টিৰে আপোনালোকে চাই আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অভিজ্ঞ আৰু ইতিবাচক মানুহৰ সংগত কিছু সময় কটালে আপোনাৰ মনোভাৱ আৰু ব্যক্তিত্ব, বিশেষকৈ এক ব্যক্তিত্ব বৃহৎ পৰিৱৰ্তন আহিব বুলি কৈছে। কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰিব। আজি আপোনালোকৰ সমগ্ৰ সময়খিনি কিছু কামৰ পৰিকল্পনাত বিশেষকৈ ব্যয় হ'ব। ধ্যান ৰাখিব লাগিব মানসিক চাপ, খিংখিঙীয়াটো আপুনি বিশেষকৈ নেতিবাচক অভ্যাস আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব, এনেকুৱা ধৰণৰ অভ্যাসবোৰ। ইয়াৰ বাবে আপুনি আপোনালোকৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। আপুনি হয়তো কোনো আৰ্তজনক সহায় কৰিব লগা হ'ব পাৰে, ঘৰৰ কোনো ব্যক্তিক বা পৰিয়ালৰ কোনো ব্যক্তিক সহায় কৰিবলগীয়া হ'ব পাৰে। কিন্তু বাজেটৰ যত্ন লোৱাটো আপোনালোকে গুৰুত্বপূৰ্ণ, অৰ্থাৎ আপোনালোকে নিজৰ কথা ভাবিব লাগিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। তেওঁলোকৰ কিছুমান ব্যৰ্থতাৰ বাবে চিন্তিত হৈ পৰিব যুৱক যুৱতীসকলে। এই সময়ত বিশেষকৈ যুৱক যুৱতীসকলে ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে। চাকৰিৰ বিশেষকৈ যিকোনো অচিনাকি ব্যক্তিৰ লগত লেনদেন কৰাৰ ক্ষেত্ৰত বা কৰ্মৰত ব্যক্তিসকলে লেনদেন কৰাৰ ক্ষেত্ৰত অচিনাকি মানুহৰ লগত সাৱধান হওক বুলি কৈছে, নহ'লে কিছুমান ক্ষেত্ৰত আপোনাক সমস্যাত পেলাব পাৰে। আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক কৰি ৰাখিবলৈ আপুনি প্ৰচেষ্টা চলাব লাগিব, কাৰণ আপোনালোকৰ খঙে আপোনালোকৰ সম্পৰ্কত সংঘাতৰ সৃষ্টি কৰিব পাৰে। ঋতু পৰিৱৰ্তনৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সমস্যাৰ অনুভৱ কৰিব। স্থানীয় বস্তুৱে বিশেষকৈ নিজকে চিকিৎসা কৰাত সুন্দৰ প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব বুলি কৈছে। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক। অদূৰ ভৱিষ্যতে কোনোবাই সহায় বিচাৰিলেও আজিৰ দিনটো সহজে পাব বুলি কৈছে। আগন্তুক বিশেষকৈ এই দিনটোত বিশেষকৈ দেখা পোৱা গৈছে যে নতুন ঘৰ, দোকানৰ লগত জড়িত যিকোনো বিতৰ্কিত সমস্যাৰ সমাধান হ'ব পাৰে। পাৰিবাৰিক সমস্যাৰ সমাধানতো আপোনালোকে সফলতা লাভ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আপোনাৰ আপোনজনৰ মনত চলি থকা সমস্যাবোৰ বুজাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। তেওঁলোকৰ মনৰ ভাৱবোৰো বুজিব লাগিব। তেওঁলোকৰ লগত কথা পাতি থাকোঁতে সাৱধান হ'ব লাগে, যাতে কোনো বিবাদৰ সৃষ্টি নহয়, যাতে বেয়া নাপায়। আপুনি মানসিক শান্তিৰে কামবোৰ বিশেষকৈ সম্পূৰ্ণ কৰিবলৈ সাজু আৰু ইয়াৰ দ্বাৰা আপুনি সফলতা লাভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ঘনিষ্ঠ আত্মীয়ৰ লগত পুৰণি মতানৈক্যৰ সমাধান হ'ব পাৰে বুলি কৈছে। যদি আগৰ পৰা সমস্যা চলিছিল, তৰ্ক বিতৰ্ক চলিছিল, কিবা এটা কথাক লৈ কাজিয়া পেচালো হৈ আছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। সম্পৰ্কত পুনৰ মধুৰতা আহিব, যাৰ বাবে পৰিয়ালতো এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। যদি ধন ধাৰে দিয়া হৈছে আজিৰ দিনটোত দিয়েও, তেন্তে দাবী কৰাৰ অনুকূল সময় বুলি কৈছে। যদি আপোনালোকে পাব লগা আছে তেনেহ'লে দাবী কৰক বা আপোনালোকে সেই ধন বিচাৰক বুলি কৈছে। নিজৰ প্ৰাপ্য ধন বিচৰাটোত আপোনালোকে লাজ নকৰিব। আয়ৰ লগতে আপোনালোকৰ খৰচো আপোনালোকৰ অক্ষত থাকিব। দেখুৱাই দিয়াৰ প্ৰৱণতাৰ পৰা আঁতৰি থাকক বুলি কৈছে। আপোনাৰ সন্তানৰ আচৰণ আৰু কাৰ্যই আপোনালোকক চিন্তিত কৰিব পাৰে। আজি শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰাটো উপযুক্ত হ'ব। ব্যৱসায়ত অচিনাকি মানুহৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হওক। এই সময়ত আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ কৰাটো উপযুক্ত নহয়। যিকোনো চৰকাৰী ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সহযোগিতামূলক আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কত নিজকে ৰোমান্টিকভাৱে প্ৰকাশ কৰিব বুলি কৈছে। আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বায়ু বিকাৰ আৰু পেটৰ লগত জড়িত সমস্যাই আপোনাক অশান্তি দিব পাৰে। গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক। লগতে কৈছে যে ব্যায়াম আৰু যোগাসনৰ প্ৰতি নিয়মীয়াকৈ আপোনালোকে ৰাখক বুলি কৈছে। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আজি চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আজি। ধন্যবাদ। এইবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাল কিবা এটা দিবলৈ চেষ্টা কৰিছে। আজিৰ দিনটোত নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখক। নিজৰ ভিতৰতে বেলেগ আত্মবিশ্বাস অনুভৱ কৰিব। আপুনি যে কিবা এটা কাম কৰিব পাৰিব, এনেকুৱা ধৰণৰ এটা মনত ফিল আহিব, আত্মবিশ্বাস জন্মিব পাৰে বুলি কৈছে। পুৰণি বন্ধু বান্ধৱীক আপোনালোকে লগ পাব পাৰে। লগতে কৈছে যে যিকোনো বিশেষ সমস্যাৰো আজিৰ দিনটোৰ সমাধানৰ উপায় বিচাৰি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধ্যান ৰাখক, এলেহুৱা হৈ কোনো কাম পিছুৱাই দিবলৈ চেষ্টা আজিৰ দিনটোত নকৰিব। তৰ্ক বিতৰ্কৰ বাবে সম্পৰ্কত কিছু বিভাজন আহিব পাৰে। অসাৱধানতা আৰু বিলম্বৰ দৰে নেতিবাচক কথাবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে। কথাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত সাৱধান হওক আৰু তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক কিছুমান ক্ষেত্ৰত। গতিকে
সাৱধানো হ'ব লাগিব আৰু এই সময়ত কৰ্মক্ষেত্ৰত বহুত কামৰ বুজাৰ থাকিব বুলি কৈছে আৰু কিছু নতুন দায়িত্বৰ বাবে আপুনি ব্যস্ত হৈ থাকিব কৰ্মক্ষেত্ৰত পৰিস্থিতি কিছু পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আজি কোনো কৰ্মচাৰী বিশেষ চৰকাৰী কৰ্মচাৰী যাত্ৰা হাতত আপোনালোকে নল'ব বুলি কৈছে চৰকাৰী কৰ্মচাৰীসকলে যিসকলে ছানডে দিনটোতো কৰ্মৰত কাম কৰে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰক স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব যুৱক যুৱতীসকলেও নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি মৰ্যাদাপূৰ্ণ আৰু গুৰুত্ব সহকাৰে আপোনালোকে থাকিব বুলি কৈছে স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে খাদ্যাভ্যাস আৰু বিশেষকৈ যিসকলে মদ্যপান কৰে তেওঁলোকে বিশেষকৈ এই অভ্যাসটো বিশেষকৈ মধ্যমীয়া কৰি ৰাখক পাৰিলে এৰি দিয়ক বুলি কৈছে এৰিলে আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ধনুৰাশি জাতক জাতিকাসকলে যিমান পাৰে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ফকাছ দিয়ক আনৰ কামত হস্তক্ষেপ নকৰিব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক জীৱনত থকা সকলৰ বাবে বা যিসকল বিবাহিত লোক আছে দিনটোৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ বহু দিনৰ পৰা আজিৰ দিনটোত বাকী থকা কামবোৰ পূৰণ হ'ব ধনুৰাশি জাতক জাতিকাসকলে সন্মান বৃদ্ধি পাব আপুনি সুখী অনুভৱ কৰিব চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে আপোনাৰ সন্তানে অকাল সময়ত বিশেষকৈ অন্যায় আপোনালোকৰ দিশে আগবাঢ়ি যাব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকক ৰখাব পৰা ক্ৰেডিট আপোনালোকৰ লাগিব বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে এক গুৰুত্বপূৰ্ণ দিন হ'ব কাৰণ আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ নতুন নতুন পথ বিচাৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো দেখিব বুলি কৈছে অভিজ্ঞ উপদেষ্টাক আপোনালোকে লগ পালে আপুনি নতুন দিশত পথ প্ৰদৰ্শন পাব বুলি কৈছে আপোনাৰ আৰ্থিক সমস্যা সমাধানৰ বাবে সঠিক সময়ত ভাল পদক্ষেপ ল'ব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মকৰ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কৈছে যে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক উৎকৃষ্ট গ্ৰহৰ আপোনালোকৰ অৱস্থান ৰৈ যায় আজিৰ দিনটোত আজি আপুনি যি কামে হাতত নলওক কিয় সেয়া কলমে বা আপোনালোকে শান্তিপূৰ্ণভাৱে আপোনালোকে ক্লিয়াৰলি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসৰ বৃদ্ধি পাব অত্যন্ত শুভ দেখা পোৱা গৈছে উৎকৃষ্ট গ্ৰহৰ আপোনালোকৰ ফল পাব বুলি কৈছে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখিব লাগিব বেছিকৈ দেখুৱাবলৈ প্ৰৱণতা থাকিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে তেনেকুৱা যদি আপোনালোকৰ আছে মনত ভাৱ সেইখিনি পৰিহাৰ কৰক বাহিৰৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত অলপ সাৱধান হওক বুলি কৈছে কিছুমান মানুহে আপোনাৰ স্বাৰ্থপৰতাৰ বিশেষকৈ আপোনাক স্বাৰ্থপৰতাৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ পৰা কিছুমান সুবিধা আদায় কৰিবৰ বাবে আপোনালোকৰ লগত থাকিব পাৰে বুজিব লাগিব কিছুমান ক্ষেত্ৰত আজিৰ যুগত বিশেষকৈ বা এই দিনটোতো বা এই সময়খিনিতো আপোনালোকৰ কিছুমান ক্ষেত্ৰত কিছুমান ব্যক্তি আপোনালোকৰ পৰা কিবা এটা পোৱাৰ আশাতে আপোনালোকৰ লগত থাকিব পাৰে স্বাৰ্থ আদায় কৰিবৰ বাবে থাকিব পাৰে বুজিব লাগিব সেইখিনি সময়ত কিন্তু বিপদৰ সময়ত সেইসকল ব্যক্তি আপোনালোকৰ লগ নিদিবও পাৰে কিছু বিশেষ পৰিকল্পনা আপোনালোকে পিছুৱাই দিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে উপাদানৰ দৰে বিশেষকৈ ব্যৱসায়িক কামত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আপুনি হয়তো প্ৰতাৰিত হ'ব পাৰে লগতে কৈছে যে শ্বেয়াৰ বা ষ্টক মাৰ্কেটৰ লগত জড়িত যিসকল ব্যক্তি আছে বিশেষকৈ আজিৰ দিনটো বিনিয়োগ নকৰিলে ভাল হ'ব কাৰ্যালয়ৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব বুলি কৈছে আজিৰ স্বামী স্ত্ৰীৰ আৰু পৰিয়ালৰ সৈতে বিশেষকৈ মানসম্পন্ন সময় কটাব অনলাইন শ্বপিং হওক আপুনি এটা বিশেষকৈ সুখৰ সময় কটাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু ইজনে সিজনৰ লগত সময় কটালে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰ হৈ পৰিব মধুৰতা আহিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সন্মান কৰিব লাগিব বুলি কৈছে আৰু কৈছে যে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ বিষ বা টান অনুভৱ কৰিব পাৰে লগতে যোগ আৰু ব্যায়ামত আপোনালোকে অধিক মনোযোগ দিব লাগিব সময় আপোনালোকৰ খৰচ কৰক আপোনালোকৰ নিজৰ শৰীৰটোৰ বাবে বুলি কৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া সম্পত্তিৰ লগত জড়িত বিবাদ হ'লে শান্তিপূৰ্ণভাৱে সমাধান হ'ব বুলি কৈছে আপুনি আপোনালোকৰ আত্মবিশ্বাস আৰু প্ৰজ্ঞাৰ জৰিয়তে আপোনালোকৰ পৰিস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰিব পঢ়া শুনাৰ আৰু কেৰিয়াৰৰ সন্দৰ্ভত যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব আৰ্থিক বিষয়ত অলপ সাৱধান হওক বুলি কৈছে বন্ধু বা আপোনালোকৰ বাহিৰৰ মানুহৰ লগত বিশেষকৈ প্ৰভাৱিত হৈও নিজৰ ক্ষতি কৰিব পাৰে কেৱল নিজৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক সম্পৰ্ক ৰক্ষা কৰিবলৈ সময় নিজৰ আচৰণত নমনীয় হোৱাটো গুৰুত্বপূৰ্ণ
ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আৰ্থিক আপোনালোকৰ যি অৱস্থা ভাল হ'ব ব্যৱসায়ত আপোনাৰ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি থাকিব আৰু সম্প্ৰসাৰণ সম্পৰ্কীয় কাম-কাজ গুৰুত্ব সহকাৰে আপোনালোকে আগবঢ়াই নিবলৈ সক্ষম হ'ব বুলি কৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ বিৰুদ্ধে কিছু উৰাবাতৰি বিয়পাব পাৰে গতিকে স্বাভাৱিক অলপ সাৱধান হ'ব বুলি কৈছে নিজকে আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক দুৰ্বল নহ'ব ঘৰ আৰু পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উন্নয়ন বিশেষকৈ উন্নত সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু হতাশাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক এই সময়ত ঋতুভিত্তিক ৰোগে অসুবিধা দিব পাৰে চকুৰ ৰোগে কিছু অশান্তি দিব পাৰে গতিকে মূৰৰ বিষৰ কিছু সম্ভাৱনা আছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ আপোনাৰ বাবে পুৰণি লেনদেন নিষ্পত্তি কৰাৰ দিন হ'ব যদিহে সেইবোৰ বহু দিন ধৰি বাকী আছিল তেনেহ'লে সেইখিনি পূৰণ হ'ব সেইখিনি সমাধান কৰিব পাৰিব কোনো এটা বিষয় বিশেষকৈ মাতৃ বা আপোনালোকৰ পিতৃৰ লগত কিছু ভুল বুজাবুজি বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত শিথিলতাৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিছু ভুল হ'ব পাৰে গতিকে সাৱধান হ'ব সজাগ হওক আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিবৰ বাবে চেষ্টা কৰক যাতে দিনটো সফলতাৰে আপোনালোকৰ ভালদৰে শেষ হয় গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজে ফ'কাছ দিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ আপোনাৰ সন্তানে আপোনালোকৰ পৰা কিবা এটা দাবী কৰিব পাৰে কিবা এটা বিচাৰিব পাৰে যেটো আপুনি নিশ্চিতভাৱে পূৰণো কৰিব বুলি কৈছে আপুনি প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰ সুযোগ পাব আপোনালোকৰ কেৰিয়াৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে পৰিয়ালৰ লোকে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব যি আপোনালোকৰ মানসিক সন্তুষ্টি আৰু প্ৰেৰণা দিব বুলি কৈছে দিনটো আৰম্ভণিৰ পৰা বিশেষকৈ আপুনি ইতিবাচকতা অনুভৱ কৰিব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলে আজিৰ মীন ৰাশি জাতক জাতিকাসকলে নিজৰ আধাৰৰ কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বিশেষকৈ বিবাহিত যিসকল লোক আছে নিজৰ ল'ৰা ছোৱালীক কিবা এটা বিশেষকৈ সাধন কৰিলে বিশেষকৈ শান্তি আৰু সুখ পাব বুলি কৈছে আৰু এই সুখ উপভোগ কৰিবলৈ পৰিয়ালৰ সৈতে ফুৰিবলৈ বা আপোনালোকে কৰবাত যাব পাৰে পৰিকল্পনা কৰিব পাৰে সম্পৰ্কটো যদি কিবা এটা ভুল বুজাবুজি চলি আছে আপোনালোকৰ আজিৰ দিনটোত যিসকলৰ সম্পৰ্কৰ ক্ষেত্ৰত তেন্তে সময়মতে সমাধান কৰিলে সম্পৰ্কটো পুনৰ মধুৰ হৈ পৰিব বুলি কৈছে চেষ্টা কৰক যিমান পাৰে সম্পৰ্কবোৰ ৰিলেশ্যনবোৰ ভাল কৰিবৰ বাবে ধ্যান ৰাখক ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাৰ লগত জড়িত হৈ বিশেষকৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে আজিৰ চুবুৰীয়াৰ লগত জড়িত অপ্ৰয়োজনীয় বিবাদত নিজকে জড়িত নকৰিব নহলে সমস্যাবোৰ বেছিকৈ আপোনালোকৰ হ'ব পাৰে আজি যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰিলে ভাল হ'ব বুলি কৈছে কিন্তু পৰিয়াল বা ফেমিলি আপোনালোকৰ যাত্ৰা কৰাৰ বাবে অত্যন্ত শুভ দিন কিন্তু সাৱধান হ'ব গাড়ী মটৰ চলাওঁতে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক দায়িত্ব পালনত বহুত কষ্ট কৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত আপোনালোকে কষ্ট কৰিলেহে তাৰ উপযুক্ত ফল পাব সেই ব্যৱসায় ক্ষেত্ৰত কৈছে যে আপোনালোকে যিমান পাৰে কষ্ট কৰক হাৰ্ড ৱৰ্কিং কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত হাৰ্ড ৱৰ্ক কৰিবই লাগিব তেতিয়াহে সফলতা বা আপোনালোকে সাকসেছ হ'ব পাৰিব বুলি কৈছে গতিকে যিমান পাৰে চেষ্টা কৰক আজি আপোনালোকৰ বিৰুদ্ধে ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ আপোনাৰ প্ৰতি কিছু ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে আপোনালোকৰ বিৰুদ্ধে উৰাবাতৰি বিয়পাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে কিন্তু আপুনি আপোনালোকৰ জ্ঞান আৰু আপোনালোকৰ যি আত্মবিশ্বাস বা আপোনালোকৰ আত্মবিশ্বাসৰে তেওঁলোকক সফল হ'বলৈ নিদিব বুলি কৈছে তেওঁলোকৰ প্লেনিং যেটো আছে সেইখিনি সাকসেছ নহব সংবাদ মাধ্যমৰ সৈতে জড়িত বা খণ্ডৰ সৈতে জড়িত লোকসকলে আৰু অধিক উন্নতিকৰণৰ প্ৰয়োজন বুলি কৈছে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক স্বামী স্ত্ৰীৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কটো আপোনালোকে মধুৰতা বজাই ৰাখিব পাৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ মীন ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখক নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সুষম খাদ্যৰ লগতে কৈছে যে ব্যায়ামৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে আনন্দময় আৰু সুস্থ অনুভৱ কৰিব বুলি কৈছে গতিকে নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে সময় দিব লাগিব নিজৰ হেলথৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব তেতিয়াহে আপোনালোকে নিজৰ শৰীৰটো বা আপোনালোকৰ নিজৰ ফিটনেছটো ভাল হৈ থাকিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো বিশেষকৈ এই সময়খিনিত কিছুমান যদি মানসিক টেনচন আছিল কিছুমান যদি আপোনালোকৰ মনত চিন্তা আছিল সেইখিনি সকাহ পাব বুলি কৈছে অৰ্থাৎ মানসিক সকাহ অনুভৱ কৰিব
আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতি আপোনালোকৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ পৰা আহিব বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ মাজত বিশেষকৈ উৎকৃষ্ট সমন্বয়ৰ ফলত প্ৰেম বৃদ্ধি পাব। আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব আৰু খৰচো বৃদ্ধি পাব বুলি কৈছে। টকা পইচা ইনকাম হ'লেও আপোনালোকৰ খৰচ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব। আপুনি উন্নত বস্তুগত আৰাম উপভোগো কৰিব বুলি কৈছে। এই সময়খিনিত এই দিনটোত বিশেষকৈ আপুনি অত্যধিক খৰখেদা দেখুৱাব পাৰে আৰু এই খৰখেদাই আপোনালোকৰ ভুলৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। যিকোনো কামত শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকক। কিন্তু আপোনালোকৰ ভাল কথাটো হ'ব যে আজি আপুনি আনৰ কঠিন কামবোৰো সমাধান কৰিব পাৰিব। ইয়াৰ দ্বাৰা কৰ্মৰ ক্ষেত্ৰত, কাৰ্যৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত প্ৰতি আপোনালোকৰ যি আগ্ৰহ প্ৰকাশ পাব, আপুনি সফলতা লাভ কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক।